সময় হল সহোদৰ ভাই মাই ভনী আই সকলোকে ৰাজনৈতিক অভিনন্দন জনাইছো। বচাবৰ সময় হল মাতটো ভাগি আছে কাৰণে মই কিছু কথা ক'বলৈ অসুবিধা পাইছো। আপোনালোকে বুজাত যদি অসুবিধা হয় ক্ষমা কৰিব। তই আহ লগে ভাগে এইবাৰ যুঁজ এখন হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰী হ'ব। আপোনালোক সকলোৱে জ্ঞাত যে অহা 9 তাৰিখে অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন হ'ব আৰু বিশ্বাসী কথা এই ৰাইজে আশীৰ্বাদ পায় যদি আপোনালোকে মোক বিধানসভালৈ পঠায় তেনেহ'লে এই অঞ্চলৰ তথা বিশ্বনাথৰ সমূহ ৰাইজৰ যি অভাৱ অভিযোগ আছে মই দূৰ কৰাৰ চেষ্টা কৰিম। এই অঞ্চলত ভয় ভাবুকিৰ পলিটিক্স চলিবলৈ ষ্টাৰ্ট কৰিছে। আপোনালোকে কেতিয়াও কাৰোৰে ভয় নকৰিব। বিশ্বনাথৰ ৰাইজৰ নেতৃত্ব দিবলৈ আমি আগবাঢ়ি আহিছো। যদিও বেলেগ সমষ্টিৰ মানুহৰ আপোনালোকে মোক আশীৰ্বাদ কৰে যাতে আমি 25 টকা সদস্য ব্যক্তিক কৃতজ্ঞতা জনাইছো। আপোনালোকৰ বহুমূলীয়া সময় অতিবাহিত কৰি আজি আমাৰ ইয়াত আশীৰ্বাদ দিয়াৰ স্বাৰ্থত আহিছে। মই মোৰ মাতটো লগাই কাৰণে আৰু কথা নকওঁ। ইয়াৰ নেক্সট আৰু 3 দিনৰ পিছত মই আকৌ এবাৰ আহিম, সকলোকে লগ পাম বুলি মই কামনা কৰি বক্তব্য খাবলৈ ধন্যবাদ।